কিমাননো আৰু ঘৰৰে শাক-পাচলিবোৰ খাই থাকিম বজাৰৰ কিবা এটা খাওঁ বুলি আজি বজাৰলৈ আহিলো আপোনালোকে জানেনে আমাৰ খদিয়াত তাহানি দিনৰে পৰা বৃহস্পতিবাৰ আৰু দেওবাৰ দিনাখন আমাৰ খদিয়াৰ চাপাখোৱা টাউনত বজাৰ বহে নোপোৱা বস্তু এই বজাৰত পোৱা যায় আহকচোন তেনেহলে ভিডিঅটো আৰম্ভ কৰো লগতে আপোনালোক সকলোকে আমাৰ খদিয়াৰ চাপাখোৱা টাউনৰ পৰা স্বাগতম জনাইছো মোৰ ভিডিঅটোলৈ আজি এই ভিডিঅটো আপোনালোকে উপভোগ কৰি ভাল পাব কাৰণ আপোনালোকক আজি আমাৰ খদিয়াৰ চাপাখোৱা টাউনৰ বজাৰখন দেখাম প্ৰথমতে মোৰ অকনমান বেংকত কাম আছে সেই কাম বনখিনি কৰি শেষ হোৱাৰ পাছত আপোনালোকক বজাৰলৈ লৈ যাম আৰু গোটৰ সভানেত্ৰী হিচাপে যেহেতু গোটটোত জড়িত হৈ আছো সেইবাবে অকনমান কাম আছিল সেই কামখিনি সম্পূৰ্ণ কৰি এতিয়া মই আহিলো বজাৰলৈ আৰু চাওকচোন এইখনেই হৈছে আমাৰ খদিয়াৰ চাপাখোৱাৰ টাউনৰ বজাৰ প্ৰত্যেক বৃহস্পতিবাৰ তথা দেওবাৰে এই বজাৰখন বহে আৰু আমাৰ খদিয়াৰ চুকে কোণে থকা ব্যৱসায়ীসকল আহি ইয়াত বহু সুন্দৰকৈ ব্যৱসায় বাণিজ্য কৰে আৰু হঠাতে দেখা পালো মৌচাক কাৰ বাৰু প্ৰিয় মই যে এনেকুৱা মৌচাক চুবাই খুবেই বেছি ভাল পাওঁ চেণ্টাৰ ফ্ৰেছৰ নিচিনা লাগে আৰু এগৰাকী বাইদেউ ওচৰতে সৰু মাছ বিক্ৰী কৰি আছে মৌচাকৰ কেজি বোলে 600 টকা আপোনালোকৰ ফালে বাৰু কিমান লগতে কাষত ইমান ধুনীয়া ফুল বিক্ৰী কৰি আছে মোৰো জানে মোৰ ঘৰখনতো ফুল লগাই বহুত ধুনীয়া কৰিব মন কেতিয়া জানো ঘৰখন হ'ব কেতিয়া জানো ভগৱানে আশীৰ্বাদ দিব টিংপাতখিনি লগাবলৈ যদি অকণমান পইচা ন কেতিয়া গোটাই ফুলখিনি লগাব পাৰিম সেইবিলাক বাৰু বাদ দিয়ক এতিয়া আহক অকণমান চব্জি বজাৰলৈ আহিলে ভালো লাগে কিন্তু দুখো লাগে আমি যে ঘৰত 10 টকা কেজি কৰি বেঙেনা কোনোবাই নিবলৈ আহিলে দি যাওঁ কিন্তু বজাৰলৈ আহি পোৱাৰ লগে লগে 30 টকা হৈ যায় আজি কিন্তু সেই বেঙেনাখিনি লৈ যাম বুলি ভাবিছোঁ আমাৰ ল'ৰাই খাই ডাঙৰ বেঙেনাটো ফ্ৰাই কৰি খাই ভাল পায় আমি খাই ভাল পাওঁ দীঘলটো এতিয়া যিহেতু ল'ৰাও খাই ভাল পায় সেইবাবে ডাঙৰ বেঙেনাও কিনিব লাগিব লগতে বিলাহী গাজৰ এইবিলাক অকণমান কিনিব আৰু বিলাহীৰ দাম হৈছে 50 টকা গাজৰৰ দামো 50 টকা আৰু এই গোল ডাঙৰ বেঙেনাটো 40 টকা আৰু এনেকৈকৈ অকণমান লৈ লওঁ কাৰণ আজি এই দোকানখনত মোৰ একেবাৰে মৰমৰ ল'ৰাৰ দোকান আৰু দোকানত যদি আহি কিবা কিবি অকণমান লৈ নাযাওঁ সিও ভাবিব এইজনী আহিলে বুলিব মোৰ পৰা আহি লৈ সেইকাৰণে তাৰো মনটো ভাল লগাওঁ আৰু মোৰো মনটো বেয়া লাগি নাথাকে বুলি বস্তুবোৰ ল'লোঁ আৰু মটৰৰ দামো 50 টকা ৰঙালাওৰ দাম 30 টকা এনেকুৱা ধৰণৰ আমাৰ ইয়াত বজাৰৰ বস্তু এই বজাৰখনত আমাৰ বহু এটা ডাঙৰ সম্পৰ্ক কিয় জানেনে আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ আমাৰ দেউতাই আমাক বহুত সুখত আছে আমাৰ দেউতাই প্ৰত্যেক বৃহস্পতিবাৰ দেওবাৰে চাপাখোৱা বজাৰত কাপোৰ মানে দেউতাৰ নহয় বেলেগ এজন মানুহে দিয়ে দেউতাক সদায় দিন হাজিৰা কৰে আৰু দেউতাই হাজিৰা পায় আৰু আমাৰ ঘৰখন ইমান ধুনীয়াকৈ চলিছে আৰু আমি নিপিন্ধা বস্তু মানে সেইবোৰ পাইছোঁ কাৰণ দেউতাই যিহেতু কাপোৰ দোকানত থাকে নহ'লে 3-4টা আমি এটা ফ্ৰক চিলেক্ট কৰিব লাগে আৰু যোনটো ভাল লাগে সেইটোৱে ল'ম তেনেকৈ স্কাৰ্ফ চুৱেটাৰ পেণ্ট চাৰ্ট প্ৰত্যেকটো বস্তুৱে আমাৰ দেউতাই তেনেকুৱাই আমাক কিনিছিল আৰু সেই বজাৰখন সেইফালে বহুতেই বেছি আমাৰ মৰমীয়া আৰু ৰাতি আমি কাপ ল'বৰ কাৰণে কেতিয়াবা মাৰ লগত আহোঁ আৰু আমাৰ দেউতাই ইয়াতে জেলেপি খুৰমা পকৰি এনেকুৱা ধৰণৰ বস্তুবিলাক কিনি আমাক খুৱাইছিল সেইবাবে এই বজাৰসমূহ আমাৰ বাবে বহুতেই বেছি ভগৱান স্বৰূপ কাৰণ এই বজাৰখনতে আমাৰ দেউতাই আমাৰ 7 দৰ্জন ল'ৰা ছোৱালীক খুৱাই ডাঙৰ দীঘল কৰিছিল আৰু এতিয়া বজাৰ কৰি হৈ গ'ল লগতে মোৰ ভিডিঅ' চোৱা কেইবাগৰাকীও অনুৰাগী লগ পালোঁ সেইটো আপোনালোকে এই দুগৰাকীহে দেখালোঁ আৰু তেওঁলোকে বোলে ইয়াৰ